বিদ্যালয়ত গ্ৰামীণ আন্তঃগাঁথনি উন্নীতকৰণ আঁচনিৰ নামত সংঘটিত বৃহৎ দুৰ্নীতি আৰু কেলেংকাৰী। বিল্ডিং ঘৰৰ খুঁটাত নাই চিমেণ্ট, নাই গ্ৰিটিং, নাই ৰিং। হাতেৰে ভাঙিব পাৰি বিল্ডিং ঘৰৰ মূল খুঁটা। ব্ৰহ্মপুত্ৰৰ বালিৰে এফালৰ পৰা পুতি গৈছে বিল্ডিং ঘৰৰ সমগ্ৰ দুৰ্নীতি। কামৰ দায়িত্বত থকা ঠিকাদাৰ আৰু মহৰীয়ে নিজ মুখেৰে স্বীকাৰ কৰিলে কাম বেয়া হোৱাৰ কথা। এটেনশ্যন মুখ্যমন্ত্ৰী মহোদয়, এই প্ৰতিবেদন আপোনাৰ বাবেহে, কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে আপুনি যিমানেই কঠোৰ হৈছে, আপুনি যিমানেই দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান দিছে, সেয়া সকলো যেন ফুটুকাৰ ফেনত পৰিণত হৈছে। পিছে কেনেকৈ জানেনে? চাওক এই প্ৰতিবেদনত। এইখন ঢিঙৰ চৰাঞ্চলত অৱস্থিত জাৰামাৰী চৰদেৱ কান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্যৰে চৰকাৰে গ্ৰামীণ আন্তঃগাঁথনি উন্নীতকৰণৰ আঁচনি চমুকৈ RIDFৰ অধীনত আবণ্টিত হৈছে প্ৰায় 8 কোটি টকা। ঢিঙৰ বিধায়ক আমিনুল ইছলামে আধাৰশিলা স্থাপন কৰা এই কামৰ ঠিকা লাভ কৰিছে ত্ৰিবেণী কনষ্ট্ৰাকশ্যনৰ নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে। কিন্তু এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে এই গুৰুত্বপূৰ্ণ কামৰ ঠিকা প্ৰদান কৰিলে বিল্ডিং ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত সামান্যতম জ্ঞান নথকা এইজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰ ৰূপী শ্বহীদুল ইছলামক। আৰু কাম আৰম্ভণিতে এইজন দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শ্বহীদুলে সংঘটিত কৰিছে বৃহৎ দুৰ্নীতি, অনিয়ম আৰু কেলেংকাৰী। অন কেমেৰা ফাদিল হল ঠিকাদাৰ বাহিনীয়ে সংঘটিত কৰা এটা দুৰ্নীতি আৰু অনিয়ম। প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই বিল্ডিং নিৰ্মাণৰ কামৰ আৰম্ভণিতেই চাওক কেনেদৰে সংঘটিত কৰিছে বৃহৎ কেলেংকাৰী। নিৰ্মীয়মান কামৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰো। বিল্ডিং ঘৰৰ মূল খুঁটিত নাই চিমেণ্ট, নাই গ্ৰিটিং, নাই ৰিং। অন কেমেৰা ৰাইজে হাতেৰে এফালৰ পৰা ভাঙি গৈছে পকী খুঁটা নহয় যেন বালিৰেহে নিৰ্মাণ কৰা খুঁটা এয়া। এফালে নিৰ্মাণ কৰি গৈছে, আনফালে নিজে নিজে ভাঙি ফাটি শেষ হ'বলৈ আৰম্ভ কৰিছে। ব্ৰহ্মপুত্ৰৰ বালিৰে এফালৰ পৰা পুতি গৈছে ভাঙি ফাট মেলি শেষ হোৱা পকী খুঁটাসমূহ। দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শ্বহীদুলে বিল্ডিং নিৰ্মাণৰ স্থানত প্ৰৱেশ কৰিবলৈ নিদিয়ে কোনো লোকক। অৱশেষত একাংশ ৰাইজে প্ৰৱেশ কৰি কেমেৰাৰ সন্মুখত এফালৰ পৰা ফাদিল কৰি গ'ল এই বৃহৎ দুৰ্নীতিৰ কাহিনী। দুৰ্নীতিপৰায়ণ ঠিকাদাৰ শ্বহীদুলো নিজ মুখেৰে স্বীকাৰ কৰিলে কাম বেয়া হোৱাৰ কথা। ঠিকাদাৰ বাহিনীয়ে নিজ ইচ্ছা অনুসৰি চলাই গৈছে কাম পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত নহয় এই কামৰ দায়িত্বত থকা নগাঁৱৰ PWD বিল্ডিং ডিপাৰ্টমেণ্টৰ কোনো বিষয়া কৰ্মচাৰী। ইতিমধ্যে ৰাইজে বন্ধ কৰিলে এই কাম। বিভাগীয় বিষয়া কৰ্মচাৰী উপস্থিত নোহোৱা পৰ্যন্ত কাম কৰিবলৈ নিদিয়াৰ হুংকাৰ স্থানীয় ৰাইজৰ। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে। নিউজ এক্স ৰিপৰ্ট ND 365। আপোনাৰ মতে কামটো সম্পূৰ্ণ শুদ্ধ নহয়, 2টা কলম শুদ্ধ হোৱা নাই, ভুল হৈছে, কামত ভুল হৈছে। 2টা কামত ৰাতি কৰিছে, এইটো হানিকুম আছে, এইটো কলমটো ভালকে সি খুচোৱা নাই। মানে আমাৰ স্কুলৰ প্ৰেচিডেণ্ট চাহাবে এটা কমিটি বনাই দিছিলে মানে এইটো পৰিদৰ্শন কৰিবলৈ মাজে সময়ে। কিন্তু আমি শুনামতে সেই স্থাপনজনে কৈছে ইয়াত কোনো চাব নোৱাৰে, ইভেন কি হেডমাষ্টাৰো চাব নোৱাৰে কামটো। তেনেকুৱা আমি শুনা পাইছোঁ। কিয় চাব নোৱাৰে? তেওঁ চাব কণ্ট্ৰেক্ট আনিছে, চালে কোম্পানীৰ মানুহে চাব, ইঞ্জিনিয়াৰ চাব, বাকী মানুহে চাব নোৱাৰে, এইটো তেওঁ কৈ আছে। আৰু ইমান নিম্নমানৰ কাম হৈছে। লোকেল মানুহ লৈ প্ৰেচিডেণ্ট চাহাবে কৈছিলে যে লোকেলৰ পৰা কিছু মানুহ লৈ কামটো কৰিব আপুনি। এতিয়া আমাৰ লোকেলৰ এজন মানুহো নাই, না মিস্ত্ৰী না লেবাৰ, কোনো নাই। খুব নিম্নমানৰ কাম হৈ আছে, হাতেৰে ঠেলি দিলেই হেৰি পোষ্ট ভাঙি যায়। এতিয়া ইয়াত চাইছে আমাৰ ফটো মাৰিছে, গতিকে কামখিনি ভাল হ'ব লাগে। কণ্ট্ৰাক্টৰ যোনেই নহওক, গুৱাহাটীৰ কোনোবা হয় শুনিছোঁ, ইঞ্জিনিয়াৰ আছে, ইঞ্জিনিয়াৰে মাজে সময়ে আহিব লাগে, কিন্তু তেওঁলোক কেতিয়া আহে আমি ৰাইজে গম নাপাওঁ। কি পৰিদৰ্শন কৰে, কেনেকুৱা কাম তেওঁলোকে চাই আছে। গতিকে কামটো ভাল হ'ব লাগে, উন্নত মানৰ কাম হ'ব লাগে। আমাৰ চৰ চাপৰি অঞ্চল হয়, বালিৰ ঠাই হয়, গতিকে পোষ্টকেইটা মজবুত হ'ব লাগে, কাম মজবুত হ'ব লাগে। SMC প্ৰেচিডেণ্ট আমাৰ MLA ছাৰ হয়, তেখেতে আমাক কামটো দায়িত্ব দিছিলে চোৱা চিতাৰ কাৰণে। পিছে আমি চোৱা চিতা কৰি আছোঁ। 2 নম্বৰ পোষ্টটো মানে মাটি দি পুতি পেলাইছে,
আধাখিনি ফটা আছে, এইখিনি বালি দি তলত পেলাই দিছে। আৰু এইফালে বাইবেটা নোহোৱাকৈ কামবিলাক কৰি আছে, মছলা দি পেলাই কণী দি এইবিলাক এডজাষ্ট কৰি আছে, মিলাই আছে। খুচা দিলে মানে বালিবিলাক পৰি যায়। আৰু যিবিলাক পোষ্ট আছে, পোষ্টৰ মূৰবিলাক ভাঙিলে আধাতলৈকে আপোনাৰ বালি গিটি একোৱেই নাই। আৰু ৰিংবিলাক বান্ধিছে যে, ৰিংবিলাক 100 চেণ্টিমিটাৰ দিব লাগে, এতিয়া 300 চেণ্টিমিটাৰতো ৰিং নাই, এনেকুৱা অৱস্থা হৈ আছে। কামটো কোনে কৰি আছে? কামটো আমাৰ এই লোকেল নহয়, এই কচুৱা কামপুৰৰ মানুহ এজন ইয়াত থাকে, ভাড়া ঘৰত থাকি পেলাই কামটো চলাই আছে। আজি যিবিলাক মানুহে কাম কৰি আছে, আমি আহি পেলাই চাইছোঁ, তেওঁলোকক সুধিছোঁ, এজনো মিস্ত্ৰী নহয়, গোটেইখিনি আমাৰ এই হেৰি আছে, যোগালী আছে, এখেত ঠিকাদাৰ। কচুৱাৰ মানুহজন ঠিকাদাৰ, নামটো কি জানো, নামটো কি? শহীদুল ইছলাম, ঠিকাদাৰ হয় এখেত। মানে 1 মাহ 1.5 মাহ হৈছে, কোনোবা আহিব বিচাৰি SMC কমিটি আছে, SMC কমিটি আহিব বিচাৰি মানা কৰে। তাৰমানে মানা কৰাত মানে আমি ভাবিছোঁ কিয় মানা কৰে, ইমান দিন শুনা নাই। কালি বস্তুটো গম পাইছোঁ যে ইয়াত মানুহ যাব নিদিয়ে। তাৰপিছত আজি ৰাতিপুৱা আহিলোঁ কেইজনমান, আহি মানে চাইছোঁ বস্তুটো কি হৈছে। মই প্ৰথম আহি সুধিলোঁ যে ইয়াত মেস্তুৰী কোন মানে কোনো নাই। চব সুধি চাইছোঁ, এই ডাফলং হাফলং সিফালৰ মানে চব বংচং সিফালৰ হেৰি হয়, যোগালী হয়, 500 টকা হাজিৰা যোগালী হয়, যোগালীয়ে কাম কৰি আছে মেস্ত্ৰীৰ। এইবিলাক কাম 8 কোটি টকাৰ, প্ৰায় 8 কোটি টকাৰ কাম, 7,80 লাখ টকাৰ কামটোত মানে ইহঁতে ঢালাই কৰি হেৰি পোষ্টকেইটা উঠাই আছে। পোষ্টটোত গিটি নিদিয়াকৈ, গিটি অলপ দিছে, চিমেণ্ট নিদিয়াকৈ বালি দি অমনি কৰি আছে, আৰু হাতেদি ভাঙিব পৰা যায়। আজি 1 মাহ হৈ গ'ল বস্তুটো, 1 মাহ পিছত এটা ঢালাইৰ পোষ্ট হাতেৰে ভাঙি পেলাব পৰা যায়, আৰু ফাটি গৈছে গোটেইখিনি। এতিয়া আমাৰ পিছপৰা অঞ্চল চৰ এলেকাত ধৰি গ'লে আমাৰ ইয়াৰ পৰা চৰ 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ হ'ব, নদীৰ কিনাৰত এটা বিল্ডিং হৈ আছে। মানে ইহঁতে ভাবি আছে আমাক এনেকৈ ঠগি মানে যেন তেন কাম কৰি গুচি যাব, আমি একো বুজি নাপাম, আমি মূৰ্খ হয়, আমি চহৰৰ মানুহ, সেইকাৰণে এনেকুৱা কৰিছে। গতিকে আপোনালোকে চাওক, আৰু আমি এইটো কামটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আমাৰ CM ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো কৈছোঁ, এইটো কোনোবা আহি লাগে CM ভিজিলেন্স দি এইটো চাব লাগে বস্তুটো। আমি কষ্ট পাইছোঁ, আমাক আহিব নিদিয়ে। বেলেগ ৰাইজ মানুহ আহিব বিচাৰে, মানে বহুত মানে সৰু সুৰা মানুহ আহিব বিচাৰে, সিহঁতকো মানা কৰে। সেইটো মানে গম পাই আজি আহিলোঁ, আহি চাইছোঁ ইমান ডাঙৰ ঘাটালা হৈ আছে, গোটেইখিনি মানে বেয়া হৈ আছে কামখিনি। আৰু এটা মিস্ত্ৰীও নাই, লোকেল মিস্ত্ৰী দি কাম কৰিব। MLA ছাৰে যেতিয়া কামটো এই মানুহটোক দিছিল, তেতিয়া মানে কৈছিল লোকেল দি কাম কৰিব। লোকেল দি কাম কৰিলে মানে ধৰা পৰি যাব, ইহঁতে ঘাটালা কৰিব নোৱাৰিব। এটা মানুহ লোকেল আছিল, নজৰুল ইছলাম, তেখেতকো ওলাই দিছে। মেইন কণ্টেক্ট পাইছে হেৰি কি এটা কোম্পানীয়ে, গুৱাহাটীৰ হয়, আৰু তেখেতে হেৰি কণ্টেক্ট দিছে, চাব কণ্টেক্ট দিছে ইয়াৰ এটা মানুহ শহীদুল ইছলাম, চালনা পুৰীৰ মানুহটো, এইটো কচুৱা শালমাৰা মানুহটো ইয়াত এই এটা ভাড়া ঘৰত থাকি মানে কামটো চলাই আছে। আৰু এইজন মানুহে এটা লোকেল মানুহ লোৱা নাই, চব বাহিৰৰ মানুহ আনি এনেকুৱা বিভাগীয় মানুহ ইয়াত আহেনে? আৰু বিভাগীয় মানুহ এটাও পোৱা নাই আজিলৈকে। আজিও আহিছোঁ, আজিও নাই। কামটো কেনেকৈ হৈ আছে কি কথা নাজানো। কোম্পানীৰ মানুহে যেনেকৈ ড্ৰয়িংটো দিছে তেনেকৈ কামখিনি কৰি আছে। ইমান ডাঙৰ যে কাম হৈ আছে, আমিতো আগতে ভাবা নাছিলোঁ ইমান ডাঙৰ কাম হ'ব আমাৰ গাঁৱত। এতিয়াতো যে হৈছে, তেনেহ'লে মেক্সিমাম ইয়াতো কাম, ইমান ডাঙৰ কামত আপোনাৰ ধৰি লওক মিস্ত্ৰী যোগালী মিনিমাম 40ৰ পৰা 50 থাকিব লাগিছিলে। এতিয়াতো মিস্ত্ৰী যোগালী নাই, এই কেইটামান বিধৰ পৰা 8-10টামান হেৰি হেল্পাৰকেইটা আনি পেলাই কাম কৰি আছে। তাৰমানে আজি ৰাতিপুৱালৈকে আমি আহিছোঁ, আহি পেলাই চাইছোঁ যিকেইটা কলম ঢালিছে, এইটোতো কলম এনেকৈ নাঢালে নহয়। আপুনি 100 চেণ্টাৰত ৰিংকেইটা বান্ধিব লাগে, এইটো ৰিং বান্ধিছে 250-300 চেণ্টাৰত ৰিং বান্ধিছে। যিটো কলম আপোনাৰ 1, 2, 3 ঢালাই হ'ব লাগে, মছলাটো বনাব লাগে, এনেকৈ বনোৱা নাই। সি কি কৰিছে, যি তলত PVC ঢালাই যিটো বনা, সেইটো PVC ঢালাইত দি সি কলমকেইটা ঢালিছে। এইটো তেনেকৈ নহ'ব নহয়। তাৰমানে আমি যে হাতেৰে ভাঙিছোঁ, ইমান প্ৰতিটো কলম আপোনাৰ ঢালাই পোষ্ট হাতেৰে ভাঙি পেলাইছোঁ। ঢালাই পোষ্টটো আমি হাতেৰে ভাঙি পেলাইছোঁ, ওপৰলৈকে তলৰ পৰা একদম গোটেইখিনি পোষ্টটো ফাটা আছে, কলমটো ফাটা আছে। আৰু চা, কালি ৰাতি যিটো কলম ঢালিছে, ওপৰৰ পৰা তললৈকে পূৰা হানিকম ওলাইছে, মানে সেইটো কি হয় ৰিফাইনিং ওলাইছে। তেখেতে কি কৰিছে, হাতেৰে মছলা বনাই মানে এই ফুটাকেইটা মানে সোমাই দিছে। এতিয়া কিবা খাবলা হৈ আছে। এইটো বিল্ডিঙৰ কামটো এনেও ঢালাইত এনেকৈ নহ'ব নহয়।
সেইটো কাৰণে আমি ৰাইজক মাতি আমাৰ গাঁৱত এনেকৈ কাম ডুপ্লিকেট কাম কৰিবলৈ নিদিওঁ আমি আমাৰ পূৰা পাকা কাম লাগিব যিটো আৰু এটা চাওক ইয়াত কলম এটা ঢালিছে কলমে আপোনাৰ চেণ্টাৰটো 450 বাই 350 হ'ব লাগে ঠিক আছে 350 বাই 450 হ'ব এটা চাইডত 450 ঠিকেই আছে আৰু আনফালে 450 হ'ব লাগে 450 জেগাত আপুনি 300 আছে 100 ক'ত গৈছে ইমান ডিফাৰেঞ্চত হ'ব লাগে নেকি এটা কলমৰ কভাৰিং কিমান হ'ব লাগে মিনিমাম 40 mm 40 mm কভাৰিং হ'ব লাগে ইফালে একফালে আছে আপোনাৰ 10 mm কভাৰ আৰু একফালে আছে 25 mm কভাৰ এনেকুৱা আমি হ'বলৈ নিদিওঁ নহয় মই এতিয়া এইটোৱে আহ্বান জনাওঁ যে ডিপাৰ্টমেণ্টৰ মানুহ নহালৈকে কামটো বন্ধ থাকিব ডিপাৰ্টমেণ্টৰ মানুহ আহি কামটো কেনেকৈ হৈছে চাই ৰাইজক বুজাই পেলাই পিছত কামটো কৰিবলৈ অনুমতি দিয়ে যেন ডিপাৰ্টমেণ্টৰ নাহালৈকে এতিয়া কাম বন্ধ মই ৰাখিব আহ্বান জনাইছোঁ আপোনালোকে ৰাইজে কাম বন্ধ ৰাখিব ৰাইজে কাম বন্ধ ৰাখিছোঁ